চাওক নিশ্চিতভাৱে বিজেপি দলে নিৰ্বাচনৰ সময়ত ভিজন ডকুমেণ্টছৰ জৰিয়তে যিখিনি প্ৰতিশ্ৰুতি ৰাইজক দিছিলে সেই প্ৰতিশ্ৰুতিখিনিক অগ্ৰাধিকাৰ ভিত্তিত বাস্তৱিক ৰূপায়ণ কৰাটোৱে এই চৰকাৰখনৰ মূল আৰু মৌলিক দায়িত্ব হ'ব। আৰু মই নিশ্চিত যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ গতিশীল আৰু অভিজ্ঞ নেতৃত্বত আৰু দেশৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ সহযোগত বিজেপি চৰকাৰৰ বৰ্তমান যিসকল মাননীয় মন্ত্ৰীয়ে শপত লৈছে তেখেতসকলে মুখ্যমন্ত্ৰীক সহযোগ কৰি ভিজন ডকুমেণ্টছক বাস্তৱিক ৰূপায়ণ কৰিবলৈ সক্ষম হ'ব। চাওক এইটো আশা নিৰাশাৰ কথা নহয়, চৰ্চাটো সংবাদ মাধ্যমে কৰিব পাৰে, কিন্তু 102গৰাকী NDA বিধায়ক জিকি আহিছে। গতিকে যিমানেই মন্ত্ৰীসভা ভালকৈ বনাক 85জন মন্ত্ৰী বিধায়কে মন্ত্ৰী পাবলৈ সুযোগ নাপাব। গতিকে 85জনৰ ভিতৰতেতো আছোঁ, অকলেতো মই বাদ পোৱা নাই, 85জনেই বাদ পৰিছে। গতিকে 19জনেই ল'ব লাগিব। কনষ্টিটিউশ্যনেল কম্পালচন, সাংবিধানিক বাধ্যবাধকতা যে এসময়ত আছিলে 30-35জন মন্ত্ৰী লয়, তেতিয়া কোনোবাই আক্ষেপ কৰিব পাৰে। এতিয়া জাতিগত কথা আছে, ধৰ্মৰ কথা আছে, অঞ্চলৰ কথা আছে, উপজাতিৰ কথা আছে। এতিয়া সকলো মিলাই পেলাই এই মন্ত্ৰীসভাখন বনোৱাটোত মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিটো নেতৃত্ব লৈছে মই তেখেতক শুভেচ্ছা দিছোঁ আৰু মন্ত্ৰীসকলকো শুভেচ্ছা দিছোঁ। আমি মনে প্ৰাণে আশা কৰিম যে আমাৰ সমষ্টিবিলাকৰ যিখিনি অগ্ৰাধিকাৰ ভিত্তিত কৰিবলগীয়া কাম তাক মন্ত্ৰীসভাখনে যথোপযুক্ত